অসমীয়া আধুনিক আৰু লোকসংগীতৰ জগতখনত যিসকল শিল্পীয়ে নিজৰ সুকীয়া পৰিচয় আৰু সুৰৰ যাদুৰে দৰ্শকক মুগ্ধ কৰি আহিছে, তেওঁলোকৰ ভিতৰত মানস ৰবীন অন্যতম। কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁ অসমীয়া সংগীত জগতত এক উল্লেখনীয় অৱদান আগবঢ়াইছে। বিশেষকৈ বিহুসুৰীয়া গীত আৰু থলুৱা লোকসংগীতক আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য। মানস ৰবীনৰ প্ৰকৃত নাম মানস জ্যোতি গগৈ। তেওঁ 1976 চনৰ 3 ডিচেম্বৰত অসমৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম ৰবীন্দ্ৰনাথ গগৈ আৰু মাতৃৰ নাম তিলবালা দিহিঙীয়া। এটি সংগীতপ্ৰেমী পৰিৱেশত তেওঁ ডাঙৰ দীঘল হয়। মানস ৰবীনে তেওঁৰ প্ৰাথমিক শিক্ষা 233 নং নিমাইজান প্ৰাথমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে। মানস ৰবীনৰ সংগীত যাত্ৰা 1995 চনত মুক্তিপ্ৰাপ্ত নিহাৰিকা নামৰ একক এলবামৰ জৰিয়তে আৰম্ভ হয়। তেওঁ কেৱল এজন গায়কেই নহয়, বৰঞ্চ এজন প্ৰতিভাশালী সংগীত পৰিচালক। 1999 চনত মুক্তিপ্ৰাপ্ত বৰষা এলবামৰ জৰিয়তে তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষলৈ আহে। তেওঁ 1999 চনত প্ৰিয়া অপ্ৰিয়া নামৰ অসমীয়া চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰি সেই সময়ৰ আটাইতকৈ কম বয়সীয়া সংগীত পৰিচালক হিচাপে পৰিগণিত হয়। জোনবাই নামৰ বিহু VCD ধাৰাবাহিকখনৰ জৰিয়তে তেওঁ অসমৰ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰে, যিটো 2005 চনৰ পৰা আটাইতকৈ সফল VCD এলবাম আছিল। তেওঁ 20খনতকৈও অধিক অসমীয়া চলচ্চিত্ৰ আৰু 500তকৈও অধিক অডিঅ' এলবামত সংগীত পৰিচালনা কৰিছে। তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈকে অসমৰ বহু নামী দামী শিল্পীৰ সৈতে কাম কৰিছে। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীয় থলুৱা লোকসংগীতক নতুন ৰূপত সজাই তুলিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য এলবাম হ'ল নিহাৰিকা, উজান পিৰিতি, বৰষা 99, মানস কইনা, বিৰিণা, ৰঙা পুলিচৰ বিহু, সোণাৰু 2001, অঞ্জনা 2002, নাহৰ 2002, পুতলা আৰু ৰবীন আৰ্মি। মানস ৰবীনৰ সংগীত পৰিচালনাৰে উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত প্ৰিয়া অপ্ৰিয়া, এই জোনাকবিহীন জীৱন, ককাদেউতাৰ ঘৰ জোৱাই, উজনিৰ দুজনী গাভৰু, বৰলা সংসাৰ, ৰংমন, কাদম্বৰী, জিলমিল জোনাক আৰু ককাইদেউ বিন্দাছ অন্যতম। তেওঁৰ বিশেষ অৱদানৰ ভিতৰত অন্যতম হৈছে জনপ্ৰিয় VCD ছবি জোনবাই শৃংখলা, যিয়ে অসমীয়া গ্ৰাম্য জীৱন আৰু বিহুসুৰীয়া গীতক জনপ্ৰিয় কৰি তুলিছিল। তেওঁ জোনবাই, জোনবাই 2, 3, 4, 5, চম্পা, চম্পা 2, হিৰো, হিৰো 2 আৰু পখিলা আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। ব্যক্তিগত জীৱন। মানস ৰবীনৰ বিবাহ হৈছে আৰু তেওঁৰ পত্নীৰ নাম সুমিতা বৰুৱা। তেওঁলোকৰ পৰিয়ালত ডেৰেচা ৰবীন আৰু শিৱায়ুষ ৰবীন নামৰ 2টা সন্তান আছে। সংগীতৰ জগতত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। 2002 চনত শ্ৰেষ্ঠ গীতিকাৰ হিচাপে প্ৰাগ চিনে বঁটা, 2003, 2004, 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা, 2006, 2007 চনত জোনবাইৰ বাবে শ্ৰেষ্ঠ ভিডিঅ' চলচ্চিত্ৰ নিৰ্মাতা চিত্ৰলেখা বঁটা, 2011 চনত সামাজিক সাংস্কৃতিক কাম কাজৰ বাবে ৰমণী গাভৰু বঁটা,
2019 চন। তেওঁ একেদৰে সমাজ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজহুৱাকৈ পাংৰাও ফুকন বঁটা লাভ কৰে। মানস ৰবিন কেৱল এটা নাম নহয়, এজন অসাধাৰণ প্ৰতিভাৰ প্ৰতীক। যোৱা 2 দশকতকৈ অধিক সময় ধৰি তেওঁৰ সুৰৰ যাদুৱে অসমীয়া সংগীত প্ৰেমীক ধৰি ৰাখিছে। বিহুৰ পৰা আধুনিক গীতলৈকে তেওঁৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া সংস্কৃতিৰ সম্পদ আৰু তেওঁৰ সুৰৰ জোনবাই আমাৰ মাজত চিৰকাল জিলিকি থাকিব।